Question 1. What is the resolution of the human eye? এই প্ৰশ্নটো সুধিছে মানুহৰ চকুৰ ৰেজলিউশ্যন কি? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 576 মেগাপিক্সেলছ। Question 2. Which country has the largest armed force? এই প্ৰশ্নটো সুধিছে কোনখন দেশত সৰ্বাধিক সশস্ত্ৰ বাহিনী আছে? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চাইনা। চাইনা দেশত সৰ্বাধিক সশস্ত্ৰ বাহিনী আছে। Question 3. Which European first came to India? এই প্ৰশ্নটো সুধিছে কোনজন ইউৰোপীয়ই প্ৰথম ভাৰতলৈ আহিছিল? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পৰ্তুগীজ। পৰ্তুগীজ নামৰ ইউৰোপীয়ই প্ৰথম ভাৰতলৈ আহিছিল। Question 4. Rafale aircraft is being acquired from which country? এই প্ৰশ্নটো সুধিছে কোনখন দেশৰ পৰা ৰাফেল বিমান অধিগ্ৰহণ কৰা হৈছে? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ফ্ৰান্স। ফ্ৰান্স দেশৰ পৰা ৰাফেল বিমান অধিগ্ৰহণ কৰা হৈছে। Question 5. Which is the smallest country in Asia continent? এই প্ৰশ্নটো সুধিছে এছিয়া মহাদেশৰ আটাইতকৈ সৰু দেশ কোনখন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মালদ্বীপছ। এছিয়া মহাদেশৰ আটাইতকৈ সৰু দেশখনৰ নাম হৈছে মালদ্বীপছ। Question 6. In which year the first world war started? এই প্ৰশ্নটো সুধিছে কোন বছৰত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1914। 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল। Question 7. Which country is the largest producer of uranium in the world? এই প্ৰশ্নটো সুধিছে বিশ্বৰ ভিতৰত কোনখন দেশত ইউৰেনিয়ামৰ সৰ্বাধিক উৎপাদন হয়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কাজাখাস্তান। বিশ্বৰ ভিতৰত কাজাখাস্তান নামৰ দেশত ইউৰেনিয়ামৰ সৰ্বাধিক উৎপাদন হয়। Question 8. Which is the most coldest planet in our solar system? এই প্ৰশ্নটো সুধিছে আমাৰ সৌৰজগতৰ আটাইতকৈ ঠাণ্ডা গ্ৰহটো কোনটো? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইউৰেনাছ। আমাৰ সৌৰজগতৰ আটাইতকৈ ঠাণ্ডা গ্ৰহটোৰ নাম হৈছে ইউৰেনাছ। Question 9. Which is the first country to ban plastic bags? এই প্ৰশ্নটো সুধিছে প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰা প্ৰথমখন দেশ কোনখন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বাংলাদেশ। প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰা প্ৰথমখন দেশখনৰ নাম হৈছে বাংলাদেশ। Question 10. Where is the headquarters of WHO located? এই প্ৰশ্নটো সুধিছে WHOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জেনেভা ছুইজাৰলেণ্ডত। WHOৰ মুখ্য কাৰ্যালয় জেনেভা ছুইজাৰলেণ্ডত অৱস্থিত।